নির্বাচন আসলে আমার দুর্নীতির বিরুদ্ধে একটা সংগ্রাম, দুর্নীতির বিরুদ্ধে একটা যুদ্ধ। এই যুদ্ধ যে খালি নির্বাচনের সময় চলি থাকিব তেনেকে নহয়। আমি রাইজক জনাইছোঁ, আমি রাইজক কৈছোঁ, বারবার প্রতিশ্রুতি দিছোঁ যে এই আমার যুদ্ধখন নির্বাচনের সময়ত যদি আরম্ভ হয়েছে এই যুদ্ধখন কিন্তু আগন্তুক 5 বছরলৈ চলি থাকিব। কারণ আমি দেখিছোঁ যে 5 বছর আমার কংগ্রেসী প্রতিনিধিসকলে আমার প্রত্যেকটো পঞ্চায়েত আর ব্লকত যেনে ধরনের ইয়াবং পরিমাণৰ দুর্নীতি করেছিল, তার কারণে খালি হুজাই ডিস্ট্রিক্টেই নহয়, বিশেষ করে আমার বিন্যাকান্দি ব্লকখন গোটেই অসমৰ ভিতৰত খ্যাতি লাভ করেছে। সবতকৈ দুর্নীতি যুক্ত এখন ব্লক হিসাবে খ্যাতি লাভ করেছে, যার কারণে আমিও লাজ পাই আছোঁ। আমার রাজ্যর বহুতো মানুহৰ আগত আমি লাজ পাই আছোঁ। এই কথাটো মই সদায় কৈ আহিছোঁ, তথ্যৰ ওপৰত ভিত্তি কৰি প্ৰত্যেকটো সভাতে আৰু আগতে প্ৰেছ বিজ্ঞপ্তিটো মই কৈছোঁ যে এই বিন্যাকান্দি ব্লকত সৰ্বমুঠ প্ৰায় 200 কোটি পৰিমাণৰ আমাৰ চৰকাৰী ফাণ্ড আমাৰ প্ৰতিনিধিসকলে পাইছিলে। তাৰ ভিতৰত এটা অংক আছিলে MG এনৰেগাৰ ফাণ্ড আৰু এটা অংক আছিলে 14-15 ফাইনেন্সৰ ফাণ্ড। খালি MG এনৰেগাতেই প্ৰায় 90 কোটি 87 লাখ টকা পাইছিলে, যাৰ ভিতৰত দেখা গৈছে যে প্ৰায় 60-70 কোটিমান তেওঁলোকে দুৰ্নীতি কৰি পেলাই পকেটস্থ কৰিছে, আৰু বাকী যি নগণ্য পৰিমাণৰ কাম কৰিছে তাৰ কাৰণে আমাৰ গাঁৱলীয়া ৰাস্তা ঘাট এইবিলাকৰ কোনো উন্নয়ন হোৱা নাই, যিটো আজিৰ দিনত সকলো মানুহে দেখা পাইছে আৰু এইটো সকলোৱে এইটো স্বীকাৰো কৰিছে। আৰু 15-14 ফাইনেন্সত কমচে কম আমাৰ বিন্যাকান্দি ব্লকত আৰু 65 কোটি টকা আহিছিলে, 65 কোটি 17 লক্ষ টকা, 65 কোটি 17 লক্ষ টকা আহিছিলে। তাৰ ভিতৰত আমি দেখিবলৈ পাইছোঁ মাত্ৰ 24.83% পইচাহে তেওঁলোকে ব্যৱহাৰ কৰিব পাৰিছে। 24.83% পুঁজি তেওঁলোকে ব্যৱহাৰ কৰিব পাৰিছে। এই ব্যৱহাৰ কৰা পুঁজিৰ ভিতৰতে তেওঁলোকে বৃহৎ অংশখিনি লুণ্ঠন কৰিছে, আৰু তেওঁলোকৰ অকৰ্মণ্যতাৰ কাৰণে আৰু এই লুণ্ঠন কৰাৰ প্ৰতিযোগিতাৰ কাৰণে তেওঁলোকে কি কৰিছে, প্ৰায় 75.17%, তাৰ মানে 65 কোটি 17 লাখ টকাৰ ভিতৰত 16 কোটি 18 লাখ টকা আমাৰ প্ৰতিনিধিসকলে ব্যৱহাৰ কৰিব পাৰিছে, আৰু 46 কোটি 65 লাখ টকা ঘূৰি গৈছে। এই দুইটাই আছিলে প্ৰতিনিধিসকলৰ দুৰ্নীতিৰ এটা অপৰাধ, আৰু এই অপৰাধটোৱেই আমি ৰাইজৰ মাজত প্ৰচাৰ কৰিছিলোঁ, ৰাইজৰ মাজলৈ লৈ গৈছিলোঁ। কিন্তু পৰিতাপৰ বিষয় দেখা গৈছে যে দুৰ্নীতিৰ ওপৰত কংগ্ৰেছ নেতৃত্বই, বিশেষকৈ হুজাই বিন্যাকান্দিয়ে হওক বা ৰাজ্যিক নেতৃত্বই হওক, আমাৰ মাজলৈ আহি কিন্তু এই দুৰ্নীতিৰ বিষয়ে তেওঁলোকে কোনো স্পষ্টীকৰণ দিয়া নাই। সেইকাৰণে আমি ভাবিছোঁ যে প্ৰত্যেকটো অপৰাধৰ এটা বিচাৰ আছে, প্ৰত্যেকটো অপৰাধৰ বিচাৰ আছে সংবিধানৰ অধীনত। গতিকে প্ৰতিনিধিসকলে ৰাইজৰ নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিব, চৰকাৰী পইচাবিলাক দুৰ্নীতি কৰিব, মানুহৰ উন্নয়ন নকৰিব, সমাজৰ উন্নয়ন নকৰিব, এইটোৱে এটা অপৰাধৰ শ্ৰেণীত পৰে। আৰু এইটো যদি সঁচাই অপৰাধ হয় তেতিয়াহ'লে ৰাইজৰ হাতত নিৰ্বাচনটোৱে এটা বিচাৰৰ ব্যৱস্থা। আৰু আমি আশা ৰাখিছোঁ সমূহ বিন্যাকান্দি ব্লকৰ সমূহ ৰাইজক আজিৰ এই প্ৰেছ বিজ্ঞপ্তিৰ মাধ্যমত আমি জিলা AIDFৰ তৰফৰ পৰা, আমাৰ দলৰ চেণ্ট্ৰেল কমিটিৰ তৰফৰ পৰা আমি ৰাইজলৈ এটা মুকলি আহ্বান কৰিছোঁ, বিশেষকৈ বিন্যাকান্দি ব্লকৰ ৰাইজলৈ, যে যোৱা 5 বছৰত কংগ্ৰেছী প্ৰতিনিধিসকলে অপৰাধ কৰিছে, তেওঁলোকে দুৰ্নীতি কৰিছে, অপৰাধ কৰিছে। গতিকে এই অপৰাধৰ বিচাৰ যাতে এই নিৰ্বাচনত তেখেতসকলে কৰে, আৰু কংগ্ৰেছ দল আৰু কংগ্ৰেছৰ প্ৰতিনিধিসকলৰ আৰু বিশেষকৈ যদি কোনো অন্যান্য ৰাজনৈতিক দলেও দুৰ্নীতিপৰায়ণ মানুহক যদি ৰাইজৰ মাজলৈ প্ৰতিদ্বন্দ্বিতাৰ কাৰণে ৰাখিছে, তেতিয়াহ'লে সেই সকলো ব্যক্তিকেই যাতে এইবাৰ ভোট বৰ্জন কৰি পেলাই AIDFৰ আমাৰ প্ৰতিজ্ঞা কৰা মতে AIDFৰ আমাৰ নিকা ভাৱমূৰ্তিৰ প্ৰাৰ্থীসকলক জয়যুক্ত কৰি আগন্তুক 5 বছৰত আমি যি ঘোষণা কৰিছোঁ আৰু আমি যি প্ৰত্যয়ৰ সৈতে মানুহক পঠিয়ন নিয়াইছোঁ যে অহা 5 বছৰলৈ দুৰ্নীতিৰ বিৰুদ্ধে এই সংগ্ৰাম চলি থাকিব, এই সংগ্ৰামত আমাৰ বলিষ্ঠ বিধায়ক সিৰাজউদ্দিন আজমল সাহেবৰ হাতখন যাতে মজবুত কৰে, সেই আহ্বান মই ৰাখিছোঁ। আমাৰ প্ৰাৰ্থীসকলৰ সপক্ষে আমি সচেতন ৰাইজক ভোট দিবৰ কাৰণে কৰজোৰে আবেদন জনাই আজিৰ এই বিজ্ঞপ্তিটো আমি ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।